মুহূৰ্তত লৈ আহিছো অন্য এটা খবৰ। শিৱসাগৰত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড। দুই ভাতৃৰ ঘৰত চুৰে চলাইছে লুটপাট। পৰিয়ালৰ সদস্য ওচৰতে থকা এখন বিয়া খাবলৈ যায় আৰু সেই সুযোগ বুজিয়েই ঘৰত প্ৰৱেশ কৰে চুৰে। চুৰে ঘৰত প্ৰৱেশ কৰি লুটি নিছে লাখ লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন। আৰু সেই স্থানত এতিয়া আৰক্ষী উপস্থিত হৈছে আৰু প্ৰাৰম্ভিক যিসমূহ তদন্ত আছে সেই তদন্তসমূহ আৰম্ভ কৰিছে। আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে। শিৱসাগৰত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হৈছে। দুই ভাতৃৰ ঘৰত চুৰৰ লুটপাট। চুৰে লুটপাট চলাই দুই ভাতৃৰ ঘৰৰ এছবেষ্টাৰ কাটি চুৰে ঘৰত প্ৰৱেশ কৰে। আমি জনাই যোৱাৰ চেষ্টা কৰিছোঁ, চুৰে লুটিলে লাখ লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন। আৰু শিৱসাগৰ আব্দুল কেৰিম আৰু আব্দুল ৰেকিবৰ ঘৰত সংঘটিত হৈছে এই ঘটনাৰ প্ৰাৰম্ভিক তদন্ত অব্যাহত আৰক্ষীৰ। প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছোঁ। শিৱসাগৰত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। শিৱসাগৰৰ মাজমজিয়াতে সংঘটিত হৈছে এই ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ বুজি চুৰে প্ৰৱেশ কৰে। ওচৰতে থকা এখন বিয়া খাবলৈ যায় পৰিয়ালৰ সদস্যসকল। আৰু এইদৰে আচলতে আমি সমগ্ৰ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকক যে চুৰে ঘৰত প্ৰৱেশ কৰি লুটি নিলে লাখ লাখ টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন। ঘৰৰ এছবেষ্টাৰ কাটি প্ৰৱেশ কৰে চুৰে। আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী দৰ্শকক। সকলো কাপোৰ থান বান হৈ আছে আচলতে। আৰু এই অনুৰূপ যি ঘটনা, এই ঘটনা পূৰ্বতেও কিন্তু সেই দুইখন ঘৰতে সংঘটিত হৈছে। ইতিমধ্যে ঘটনাস্থলীৰ আৰক্ষী শীৰ্ষ বিষয়াৰ লগতে ফিংগাৰ প্ৰিণ্টৰ এক্সপাৰ্টৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। শিৱসাগৰৰ দৰবাৰ ৰোডৰ নিবাসী যুৱ ব্যৱসায়ী আব্দুল কেৰিম আৰু আব্দুল ৰেকিবৰ ঘৰত এই ঘটনা সংঘটিত হৈছে। শিৱসাগৰ সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ 1 কিলোমিটাৰ নিলগতেই সংঘটিত হৈছে এই ভয়ংকৰ লুটপাটৰ ঘটনা। পূৰ্বতেও সেই দুইখন ঘৰত চুৰিকাণ্ডৰ ঘটনাৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছিল। আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। দেখিছেনে খালী হৈ গৈছে, এক প্ৰকাৰে খালী হৈ গৈছে, কাৰণ লাখ লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন লৈ উধাও হৈছে চোৰৰ দলটো। আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছোঁ। আমাৰ হাতত মন্তব্য আছে, আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। আজি মোৰ ভনী এজনী বিয়া আছিলে দৌলা ভৱনত। বিয়া আছিলে। আগবেলা আপোনাৰ দৰা আহিছিলে, পিছবেলা ৰিচিপশ্যন আছিলে। আমি আগবেলা গ'লো, গৈ পেলাই আহিলোঁ। আহি পেলাই আমি দুপৰীয়া আপোনাৰ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ ঠিক আমি 6:45 মানত আমি বিয়া ঘৰলৈ যাওঁ। আমি বিয়া ঘৰতে আছিলোঁ, কিন্তু মোৰ আৰু মোৰ ভাতৃ আমি একেলগে থাকোঁ। এটা ঘৰ মানে দুটা পাৰ্ট আছিলে। কিন্তু ভাতৃয়ে 7:30 বজাত দৌলা ভৱনলৈ বিয়া খাবলৈ গৈছিলে। তাৰপিছত আমি তাত থাকোঁতেই আমি ফোন কৰিলে, খবৰ দিলে যে আমাৰ ঘৰত অলৰেডি মানে ডকাইত হৈছে বুলি। তেতিয়া আমি আহি দেখিলোঁ। দেখি মানে মোৰ ভাইটি ঘৰৰ সেইফালৰ পৰা সোমাই পেলাই ওপৰৰ মানে এছবেষ্টাৰ আছিলে, এছবেষ্টাৰ ভাঙি সোমাই দুটাকে গডৰেজ ভাঙিলে। ভাঙি মোৰ মাইকী মানুহৰ আগবেলা পিন্ধি যোৱা গহনা ছেট খুলি পেলাই থৈ গৈছিলে। সেই ছেট আছিলে। মোৰ অলপমান পইচা কেছ আছিলে আৰু সেইখিনি। আৰু বাকী আচৰিত কথা এইটোৱে যে ইয়াৰ আগৰ বছৰো তেনেকে এবছৰমানৰ আগত আমাৰ ঘৰত তেনেকে চুৰ হৈছিলে। আমি ঠিক 8টামান বজাত আমি মোৰ বাই ঘৰ যমুনা ৰোডত নিউ কলনীত তালৈ আমি বিয়া খাবলৈ গৈছিলোঁ। বিয়াখনত ভাত খাবলৈ গৈছিলোঁ। ভাত খাই আমি এঘণ্টা হৈছে, এঘণ্টা গাড়ী দেখিছোঁ এই ঘৰত আজি যিটো অৱস্থা হৈছিলে এই একেই অৱস্থা। তেতিয়া আমি পুলিচ প্ৰশাসনক আপুনি খবৰ দিছিলোঁ। তেওঁলোকে আমাৰ এতিয়ালৈকে মোৰতো বিজনেছ কৰা হাৰ্ডৱেৰ, কিন্তু মোৰ কিমান পইচা আছিলে মই ইমান গন্তি কৰা নাই। কিন্তু কথাটো হ'ল কি, মাইকী মানুহৰ সোণৰ ছেট যিটো আছিলে সেইটো গোটেইটো লৈ গৈছে। আৰু কি কি বস্তু নিছে এতিয়ালৈকে গম পোৱা নাই। যিহেতু চুৰে ভিতৰৰ ফালৰ পৰা লক কৰি থৈ গৈছে, আমি সোমালেহে গম পোৱা যাব যে কিমান বস্তু কি নিছে। যিহেতু আপুনি পূৰ্বৰ কথাও ক'লে, আজিৰ কথাও ক'লে, নিশ্চিতভাৱে আপোনালোক বা আপোনালোকৰ পৰিয়ালটো যেন নাথাকে সেই কথা চাগে জ্ঞাত। কোনোবা চিনাকি মানুহ হ'ব লাগিব। কাৰোবাৰ সন্দেহ আছিলে? তেনেকৈতো ক'ব নোৱাৰো সন্দেহৰ কথা। কেলৈ কৈছো, আগৰ পৰাও তেনেকে কৈছিলে, হয়তো যদিও মানে পুলিচে বিচাৰিছিলে, কিন্তু একো তাৰ আমি সুফল নাপালো। কিন্তু এতিয়াও দেখিছো আমি খুব বেছি এঘণ্টাৰ ভিতৰতে এই কামটো কৰিছে। ইয়াৰ আগৰ বাৰো তেনেকে এঘণ্টা হোৱাই নাই, তেতিয়া এই কামটো কৰিছিলে।
মোৰ নামটো হ'ল বুবু আব্দুল ৰকিব, জেগাডোখৰ দৰবাৰ তিনিআলি। মই যেতিয়া ঘৰলৈ প্ৰথম আহোঁ, আহি দেখিলোঁ মই আগফালে তলাটো ভঙা। এতিয়া মই গ্ৰিলৰ ফালৰ পৰা চাইছোঁ, ভিতৰৰ ফালৰ পৰা হেৰি লগোৱা আছে, খিলি লগোৱা আছে। মই গ্ৰিলৰ পৰা হাতখন ভৰাই খিলিটো খুলিলোঁ, খুলি মই ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আহি মই ভিতৰলৈ গৈ দেখোঁ চব মোৰ গডৰেজ, মাইকী মানুহৰ গডৰেজ, মোৰ গডৰেজ চব ভাঙি, পইচা পাতি যিমান সোণৰ অলংকাৰ আছিলে চব লৈ মেলি হেৰি হ'ল। কিমানমান সোণৰ অলংকাৰ আছিল? অলংকাৰ আছিলে, মাইকী মানুহে জানিব কিমান আছিলে। মোৰ পইচা আছিলে 4-5 লাখমান টকা পইচা আছিলে, কেছ পইচা আছিলে। মই হেৰি কৰিলোঁ, ঘৰত আছিলে। আমি গৈছিলোঁ বিয়া খাবলৈ, আমাৰ আমিতো ইয়াৰ পৰা যাওঁতে 7:30 বজাত গৈছোঁ ঘৰৰ পৰা। মই আহি এইটো কাৰো ওপৰত তেনেকুৱা আগত তেনেকুৱা আমাৰ এবাৰ হৈছিলে, এনেকুৱা চেম চুৰ, এনেকুৱা আমাৰ ঘৰতে চুৰ হৈছিলে। আমাৰ ঘৰতে চুৰ হৈছিলে, কাৰ ঘৰতে চুৰ হৈছিলে। এইবাৰো সেই চিক তেনেকুৱাই একেই চুৰ হৈছে। নহয়, আমি বিয়া ঘৰত আমাৰ ভতিজাজনীৰ বিয়া আছিলে। আমি চব ইহঁতে মোৰ দাদাৰ ল'ৰাকেইটাৰ সৈতে আমি গোটেই সোপা মানে আমাৰ গোটেই ফেমিলি চব আমি তাত বিয়া ঘৰত লাগি আছোঁ। আমি তাত 5টা বজাৰ চব আছোঁ। ই মানে অলপ ঘৰৰ পৰা দেৰিকৈ গৈছে, মোৰ দাদাৰ ল'ৰাটো। তো সি মানে বিয়া অকণমান দেৰি পিছতে সি ঘৰলৈ গুচি আহিলে। আহি মানে সি দেখিছে তলাটো ভঙা দেখি পেলাই মানে লগে লগে আমাৰ বাই আছিলে কিনাৰতে, মোৰ ডাঙৰ বাই ক'লে বোলে ৰিফি বাই বোলে মোৰ তলাটো ভঙা। ভিতৰলৈ সোমাই দেখিছে এইবোৰ চব ভঙা মানে এইফালৰ পৰা ভাঙি গৈ পেলাই ইয়াৰ ককায়েক আছে এইফালে ৰাজু ঘৰটো গোটেই ভাঙিলে, মানে লকাৰ চকাৰ যিমান সম্পূৰ্ণ হয়। আৰু সিহঁতি চিচি কেমেৰাৰ পিছফালে চিচি কেমেৰা এটা আছে, সেইটো বেকা কৰি থৈ গৈছে। আৰু যিটো মানে তাৰ মনিটৰটো থাকে মানে সেইটো চুইচটো অফ কৰি থৈ গৈছে। আগতেও ইহঁতৰ ঘৰত এবাৰ চুৰ হৈছিলে, সেইবাৰ মানে হেৰি কৰে। এতিয়া এই বিষয়লৈ মানে প্ৰশাসনে যাতে ভাল এটা তদন্ত লয় আৰু এটা ষ্ট্ৰিপ ডগ অনাৰ মানে ব্যৱস্থা কৰে যেন। মানে এয়া আজি বুলিয়ে নহয়, আজি যদি কোনোবা মানুহ এজন আহিলে নহয় কাৰোবাৰ তাক মাৰি থৈ গুচি গ'ল, এইকেইটা মানে প্ৰফেশ্যন চুৰ হ'ব। কেলে যিটো ধৰণে সিহঁতি বস্তুবিলাক ভাঙিছে সেইটো ধৰণে মানে যুক্তিসংগ নহয়। তাৰমানে ইমান পটককৈ এটা বস্তু ইমান জলদি ভঙা, এটা দুটা নহয় 3টা-4টা গডৰেজ ভাঙিছে। আৰু বিচনা আগতো ক'ৰবাত কৰিছে সিহঁতি মানে এক্সপাৰ্ট চুৰ হ'ব। সন্দেহ মানে এনেকুৱা ধৰণৰ সন্দেহ হ'বলৈ আমাৰ কাৰো ওপৰত তেনেকুৱা এটা আমি দেখা নাই। কিন্তু ইয়াত কি হ'ব, বাহিৰৰ কিছুমান মানুহ আহি ইয়াত আছে। আৰু ইহঁতৰ ঘৰত মানে কি হৈছে মই কৈছোঁ, আপোনালোকে সিহঁতি বেয়া পাব নালাগে। কিছুমান বস্তু ইহঁতৰ ঘৰত মানে বিভিন্ন ৰকমৰ বাহিৰৰ ধৰক অন্য ছাইডৰ মানুহ আহি ইহঁতৰ ঘৰত ভাড়া থাকে, ইহঁতৰ বিভিন্ন কামৰ লগত জড়িত থাকে। সেই মানুহবিলাকৰ পৰা সতৰ্ক হোৱাটো আমি ভাবোঁ। তাৰমানে তেনেকুৱা মানুহ নিচিনা পাই এই চুৰ সংক্ৰান্ত হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু এই বস্তুটোৰ ওপৰত যাতে প্ৰশাসনে এটা গুৰুত্ব সহকাৰে লয়, কেলে এবাৰ নহয় দুবাৰকৈ ইয়াৰ ঘৰত মানে হেৰি আছে, এই বস্তুটোৰ ওপৰত এটা তদন্ত ল'ব লাগে। উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া। বি ফাৰ্ম, ডি ফাৰ্ম, BSc নাৰ্ছিং, BMRIT, BMLT, GNM, BPT। পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি। 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CEE কোচিং। আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768, 9181022366 আৰু 9181022377।